আজি মিচিং বানেকামৰ 101 সংখ্যক প্ৰতিষ্ঠা দিৱস। আমি গতানুগতিক প্ৰতিষ্ঠা দিৱস আমি আঞ্চলিক বা আমাৰ মণ্ডল পৰ্যায়ত আমি কেৱল পতাকা উত্তোলন আৰু আলোচনা চক্ৰৰ পৰিৱৰ্তে আমি ইয়াত কেন্দ্ৰীয়ভাৱে ইয়াত আহ্বান কৰিছোঁ। ইয়াত মিচিংসকলৰ যিমানবোৰ ৰীতি নীতি পৰম্পৰা আছে সেইবোৰ আমি আলোচনা কৰিছোঁ। কাৰণ এইবিলাক বহুত বিকৃত হৈ গৈছে। আলি আই লৃগাঙৰ পৰা আৰম্ভ কৰি দহবোৰ পৰাগ আৰু আমাৰ বিবাহ পদ্ধতি আৰু আমাৰ দা যিটো দা কেনেকৈ কৰিব পাৰে এইবিলাক সম্পৰ্কে বহুত কিছুমান নতুন নতুন মানে নিয়ম সোমাই আহিছে। এইবিলাক সম্পৰ্কে আমি আলোচনা কৰি সমগ্ৰ মিচিংসকলৰ মাজতে বাবে এটাই যাতে প্ৰথা হ'ব লাগে সেই সম্পৰ্কে আলোচনা কৰা হৈছে। আৰু ইয়াতে আগতে এইবিলাক আলোচনা কৰা হৈছে, কিন্তু আজি আমি এটা বহল পৰ্যায়ত আমি সকলোৰে মতামত লৈছোঁ। আৰু আজি যিটো এটা সিদ্ধান্ত হ'ব, এই সিদ্ধান্ত মতে সমগ্ৰ মিচিং সমাজৰ সকলো পৰিয়ালে এইটো পালন কৰিব লাগিব বুলি এটা ব্যাপক প্ৰচাৰ অভিযান চলোৱা হ'ব। আৰু এই বছৰৰ পৰা সকলোৱে এই প্ৰথা মানিব লাগিব বুলি ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বতো বহু এনেধৰণৰ সিদ্ধান্ত লৈছে, কিন্তু আজি কোনো ফলপ্ৰসূ হোৱা দেখা নাই। আমি বিবাহ সম্পৰ্কে লোৱা নাই আৰু সহদা সম্পৰ্কে লোৱা নাই, বা আমাৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে লোৱা নাই, বা আমাৰ লৃগাং সম্পৰ্কে লোৱা হৈছে। লৃগাঙতো এইবাৰতো যথেষ্ট সকলোৱে পালন কৰিছে, দহবোৰতো প্ৰায় সকলোৱে পালন কৰিছে। এই পৰাগবিলাকত কিছুমান এটা বিজতৰীয়া কিছুমান মানে সকলো অঞ্চলত নহয়, কিছুমান অঞ্চলত বিজতৰীয়া কিছুমান কাৰ্যসূচী সোমাই পৰিছে, যেনেকৈ মুকলি সভা, মুখ্য অতিথি, সন্মানীয় অতিথি, বিশিষ্ট অতিথি। এইবাৰ আমি সকলো নাকচ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তাৰ পৰিৱৰ্তে আমাৰ যিটো নিব ডাংনাম আছিলে পৰম্পৰা, সেইটো বা আবাং নাম, আবাং যিটো আমাৰ লোককথা, এইবিলাক তাতে মিচিং সংগঠনসমূহৰ এপেক্স বডি এই মিচিং বানেকাবাঙৰ যি ফাউণ্ডেশ্যন ডে চিলাপথাৰত অনুষ্ঠিত হৈছে। ইয়াতে আজি দিনজোৰা কাৰ্যসূচী, গোটেই দিনজোৰা কাৰ্যসূচীৰে মিচিং সমাজত যিখিনি সামাজিক বিষয় আছে, এই সামাজিক বিষয়বোৰত যিখিনি সংস্কাৰ প্ৰয়োজন, তাৰ কাৰণে আমি ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন সকলো ৰাজনৈতিক দলৰ যি দলতে নাথাকক নালাগে, মিচিং সমাজৰ সকলো ব্যক্তিয়ে আৰু সকলো শীৰ্ষ ব্যক্তি, জ্যেষ্ঠ নাগৰিক, যিখিনি আমাৰ বুদ্ধিজীৱী, সকলোৱে লগ খাই আমি আজি দিনজোৰা কাৰ্যসূচী আছে, কাৰ্যসূচীৰে আলোচনা কৰি মিচিং সমাজত যিখিনি সমাজটোক শক্তিশালী কৰাৰ কাৰণে আৰু সমাজটোক ঐক্যবদ্ধ কৰি ৰখাৰ কাৰণে, আৰু আমাৰ যিখিনি কৃষ্টি আছে, সংস্কৃতি আছে, আমাৰ ভাষা আছে, আমাৰ যিখিনি ঐতিহ্য আছে, সকলো বচাই ৰখাৰ কাৰণে, বিশেষকৈ গ্ল'বেলাইজেশ্যনৰ যুগত আমাৰ নিজৰ সমাজটোক আমি এই গ্ল'বেলাইজেশ্যনৰ যুগত এই সৰু সমাজটোক কেনেকৈ বান্ধি ৰখা যায়, এক কৰি ৰখা যায়, আমাৰ ঐতিহ্য কেনেকৈ বচাই ৰখা যায়, তাৰে বিতংভাৱে আজি আলোচনা হ'ব। আৰু এটা মীমাংসাৰ ফালে লাহে লাহে যিহেতু 101 বছৰ হৈছে, চেণ্টুৰী আমি চেলিব্ৰেশ্যনো কৰিলোঁ যোৱা বছৰ। আৰু মই ভাবোঁ এতিয়া যিটো পদক্ষেপ বানেকাবাঙে লৈছে, আৰু 10-20 বছৰৰ ভিতৰত যিখিনি সংস্কাৰ প্ৰয়োজন জাতিটোক লৈ, আৰু যিখিনি জাতিটোৰ ঐতিহ্যক বচাই ৰখাৰ কাৰণে যিটো এটা প্ৰচেষ্টা, সেই প্ৰচেষ্টাবোৰ সফল হ'ব।